প্ৰায় ব্লগটো বহুত দিন আৰম্ভ কৰাই নাই, তো এতিয়া আৰম্ভ কৰিলোঁ এখন সৰু জংঘল আৰু এতিয়া আমি গৈছোঁ মানে ইয়াত কৈছে দেই ক'ৰবাৰ ওচৰত মানে ভূতৰ প্লেচ এটা আছে, চ' তাকে অলপ চাই মেলি ভূত ওলাই নে এনেই আৰু তো সেইখিনি টেকনিকেল বুলি জেগা এটা আছে, তাত বোলে ভূত ওলাই বুলি শুনিছোঁ। তাত আমি অকণমান গধূলি যাম বুলি ভাবিছিলোঁ দেই, কিন্তু যোৱা নহ'লে আৰু এনেকৈ। তো এতিয়া যাওঁ অলপ, তাৰপিছত সকলোকে দেখাই দিম বস্তুবোৰ ভূত ওলাই নে নোলায়, অলপ মানে এক্সপ্ল'ৰ কৰালেখীয়া হৈছেগৈ আৰু সেইখিনি। তো গাইজ এইকেইদিন মই বেক টু বেক ব্লগ দিব পৰা নাই, আৰু মানে আমি শ্বৰ্ট ফিল্মখন যিহেতু বনাই আছিলোঁ, সেইকাৰণে মানে বহুত টাইম শ্বৰ্ট ফিল্মবোৰ বনাওঁতে শ্বুটিং কৰোঁতে যায়গৈ, সেইকাৰণে সকলোৱে ব্লগবোৰ চাব, শ্বৰ্ট ফিল্মবোৰ চাব আৰু লাইক দিব। যিহেতু আমি কেঁচা ৰাস্তাটো পাই গ'লোহি, মানে যোনটো যায় আৰু আমাৰ আফ্ৰিনৰ ঘৰত আহিছোঁ। গাইজ আফ্ৰিনৰ ঘৰ আহি গৈছে, একেবাৰে ৰাস্তাটো ইমান কেঁচা দেই, একেবাৰে চুনচান আৰু এইবোৰ অকল আমি দুটাই আহিছোঁ, কোনো মানুহ নাই, দুৰে মানুহে নাই, দেখিলেই গম পাব ৰাস্তাটো মানে মানুহ থাকে নাথাকে। ফোনৰ স্পেচ নাই, চাৰ্জ নাই, কিবা হ'লে আৰু কিডনেপ হ'লে আপোনালোকে ডাইৰেক্ট ব্লগটোতে চাব আৰু ব্লগটো দিব লাগিব ন বাৰু। भाई साहब कुछ ज्यादा नहीं हो गया? গছ ঢেৰ আছে দে ইয়াত, এনেকুৱা মানে ধুনীয়া। পিছত আৰু এইখিনি গৈছোঁ আমি দুটাই, এই ৰ'দখনত পূৰা বেলিটো এইটো এনেকৈ গৈছোঁ আৰু ৰ'দখনত মানে অলপ যাব লাগে ন কেতিয়াবা এইবোৰ চব বন্ধ চাগে, বন্ধ নেকি এইবোৰ? তো গাইজ আমাৰ ৰিচেণ্ট দুখন শ্বৰ্ট ফিল্ম দিয়া হ'ল, কাচিয়লি ৰোড আৰু তোমালৈ মনত পৰে, চ' দুখন বহুত চাব আৰু মৰম দিব। আৰু এই ব্লগটো যোনটো দি আছোঁ যে, এইটো মানে মই একেবাৰে বহুত অলপ ইউনিক টাইপৰ ব্লগটো, চ' সকলোৱে মৰম দি দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। গাইজ এইটো এটা হয় মানে ভূত থাকে বুলি, থাকে নহয় ওলাই এইটো, চ' ইয়াত যদি ভূত কেপচাৰ হৈ যায় তেতিয়া ভিডিঅ'টোতে দেখিবা। সেই যে ওম শান্তি অমন যে ঘৰটো যে আছিলে, এইটোৱে আছিলে চাগে। ইমান দূৰ খোজ কঢ়াৰ পাছত আমি মেইন ৰোডত পাই গ'লোহি। এতিয়া কৈছে আৰু অলপ দূৰ যাব লাগিব, বহুত দূৰ খোজকাঢ়িলোঁ অলৰেডি, চ' গৈ থাকোঁ আৰু চলতে ডিৰেকশ্যনটো কোনপিনে যাব লাগে? এইফালে যাব লাগে, গ্ৰীণ কালাৰ গেটখন, আৰু এইফালে টাৰ্ণিং লৈ যাব লাগে। অঁ এতিয়া কোনটো টাৰ্ণিং? আমি মানে কেঁচা ৰাস্তাটো বা পকা ৰাস্তাটো পাই গ'লোহি। এইটো বিৰাট ধুনীয়া ফুলবোৰ আছে ইয়াত, অলপ জেগাটো হেৰি হয় ভাই, যিহেতু এটা ঘৰ দেই, মানে এইটোতো থাকে চব ভুটিয়াই। এইডোখৰ জেগাত আগতে কিছুমান হোষ্টেল আছিলে, হোটেল আছিলে, তাৰপৰা ঘৰ আছিলে, এতিয়া মানে মানুহবোৰ মানে নাজানো ক'ত গ'ল। ইয়াত এইটো এটা কলনী আছে, কলনী টাইপ বনি গ'ল দেই, মানে ডিমনেট কলনী বুলি কোৱা এখন ভূতৰ ফিল্ম আছে যে, মানে এনেকুৱা ছেইম মানে অলপ বস্তুটো নাথাকে ইয়াত, ৰাতি হ'লে মানুহ নাযায় এডোখৰত, পাৰাই নহয়। আৰু সেইটো ছাইড যোনটো ছাইড আমি গৈ আছোঁ এইবোৰ ৰেষ্ট্ৰিক্টেড এৰিয়া বোলে, তাত মানে যাব নালাগে বুলি ক'লে, পিছতহে গম পাওঁ সেইটো যাব নালাগে বুলি। আমি ভুলতে গুচি আহিলোঁ, চ' চৰি তাৰ কাৰণে। আৰু ব্লগটো বনাই দিছোঁ, সেইকাৰণে চাই যাওক মানে, আৰু নেক্সট যদি কোনোবাই এইটো ব্লগ চাই পিনি তাত যায়, তেন্তে গম পাব তাত যাব নালাগে বুলি। চ' ব্লগটো চাই যাওক আৰু লাইক শ্বেয়াৰটো ছাবস্ক্ৰাইব কৰি দিয়ক, ভিডিঅ'টো ফুল ৱাটচ কৰি যাওক। বহুত দূৰ পালোঁহি দেই, তাৰপিছত এতিয়া আৰু অলপ দূৰ যাব লাগে বোলে, এইবোৰ মানে ৰাস্তাটো তাৰপিছত যাম আৰু সেনেকৈ অলপ ৰাতিপুৱা শুই উঠিলোঁ 6টামান বজাত দেই, কালি 1টামান বজাত শুইছোঁ, অলপ মানে পূৰা কথা পাতিলোঁ আৰু পোৱালিখিনিৰ লগত, ডাঙৰখিনিৰ লগত আছিলে, তাৰপিছত দেৰিকৈ খালোঁ মেলোঁ। এইখন যাব যাওঁ আকৌ যামেই আকৌ Okay. এই আমি দুটাই মানে ডিমনেট কলনীত আহি গ'লোঁ, দেন যাম আৰু ভূতে পালেও পালেও নাই, কোনো নাহে দেই ইয়াত, চব মানে এইবোৰ চব দেখিছোঁ, যিমান যিবোৰ আছে যে যিমান এইবোৰ আছে যে, এইবোৰ চব বন্ধ। মানে অলপ বস্তুটো হেৰি হৈ যায় ইয়াত, শ্বৰ্ট ফিল্ম অলপ ভাল আছে জেগাটো, অলপ মানে স্পুকি আৰু হৰৰ টাইপ, বা হৰৰ নবনালোঁ কিবা মানে এনেই আৰু এনেকুৱা বনাবলৈ ভাল আছিল জেগাটো। চাওকচোন বোলো কি হয়, ব্লগটো স্কিপ নকৰাকৈ চাই যাব, নিউকৈ আছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
কৈছে কি মানে যোনপিনে যায়হে একেটা বস্তুটো ভুল ভুলেহে টাইপ মানে আমি যদি চিধাকৈ যাওঁ চিধাকৈ গ'লেও সেইটোতে ওলাম বেকাকৈ গ'লেও সেইটোতে ওলাম মানে এইবোৰ ঢেৰ গলি আছে য'তে যেনেকৈ এনেকৈ গলি আছে ফুৰিব চাইডে চাইডে আৰু ৰাস্তা পাৰ হ'লোঁ বাৰু সেইটো সেনেকৈ গ'লে একেটা জেগাতে ওলাম এতিয়া গছ বহুত পুৰণা পুৰণা গছ guys হেগৰা destination place আমি তো গাইজ ভয় লাগিছে অলপ আমি পাই গ'লোঁ সেইডোখৰ জেগাডোখৰত তো গাইজ আমি এতিয়া ভিতৰত নাযাওঁ সেইকাৰণে ডাইৰেক্ট এতিয়া জল্দি ফাষ্ট পলাই মেলি দৌৰি আহিছোঁ ব্লগটো কেনেকুৱা লাগিলে জনাব লাইক ছাবস্ক্ৰাইব কৰি দিব এতিয়া ব্লগটো লাহে লাহে এণ্ড হ'ব হৈছে আৰু বেছি একো নাই এতিয়া আমি ঘূৰি যাম তাত যি দেখা অকল দেখা যাম চ' ব্লগটো চাই বাই বাই তো এয়া হৈছে ডিব্ৰুগড় পলিটেকনিকৰ ওচৰতে আছে আমাৰ ভুটীয়া ঠাইটো চ' কোনোবা লগৰ আছে চাগে ইয়াত সিহঁতক লগ কৰিব নোৱাৰিলোঁ সেইকাৰণে বাহিৰৰ পৰা হাই কৰিছোঁ চ' কমেণ্টত হেল্ল' বুলি কৈ দিবা চ' ঘূৰি যাওঁ আৰু জেগাটো ধুনীয়া আছে গ্ৰীণ ৰাতিপুৱা ইয়াত ফুৰিব আহিব ভালে আছে কিন্তু গধূলিহে নাহে আহিব নালাগে আৰু এইটো আছে বাংলা নাম্বাৰ 12 ইয়াত বোলে বহুত ডৰাৱনা বস্তু আছে এইবিলাকে কোনো নাহেই এইটো বাংলা নাম্বাৰ 12ৰ ওচৰতে এইটো এটা ঘটনা মই লগাইছোঁ ক্লিপটো अभी मजा आएगा ना भिड़ो তো ইয়াতে আছে ব্লগটো শেষ কেনেকুৱা লাগিলে জনাব লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু জল্দিছে লাইক থকো এণ্ড কমেণ্ট ভৰ দৌ বাই বাই মোৰ বুকুৰে খচাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া ভাৱনাবোৰে ৰাতি খুবনি দিয়ে মৰমৰ জান জুৰি ৰাস্তাত আহি থাকোঁতে বৰ ধুনীয়া বস্তু এটা দেখিলোঁ এইটো মানে ইমান ধুনীয়াকৈ বনাইছে সিহঁতি মানে চাই থাকিব মন যায় সেইকাৰণে ভাবিলোঁ ক্লিপটো ইয়াত লগাই দিওঁ বুলি